মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই এটা ভোটত জয়ী হৈছোঁ। মই 94 পাইছোঁ আৰু মোৰ লগত কণ্টেষ্টটো হৈছে দুজনৰ 93, 93 পাইছে আৰু বাকীকেইজনে 50ৰ তলত পাইছে। মোৰ নামটো পিণ্টু ডেকা। আগতে মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিলোঁ। ভাল লাগিছে, কিন্তু মই আশা কৰাতকৈ অকণ কমিছে, কিন্তু বেছি পাম বুলি আশা কৰিছিলোঁ। তথাপিতো জয়ী হোৱাৰ কাৰণে উৎফুল্লিত হৈছোঁ। আৰু মইতো বিজেপি দলৰ পৰাই আগতে কাউন্সিলাৰ হৈছোঁ, সেই অনুপাতে মই বিজেপি দলকে ছাপোৰ্ট কৰিম। মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই এটা ভোটত জয়ী হৈছোঁ। মই 94 পাইছোঁ আৰু মোৰ লগত কণ্টেষ্টটো হৈছে দুজনৰ 93, 93 পাইছে আৰু বাকীকেইজনে 50ৰ তলত পাইছে। মোৰ নামটো পিণ্টু ডেকা। আগতে মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিলোঁ। ভাল লাগিছে, কিন্তু মই আশা কৰাতকৈ অকণ কমিছে, কিন্তু বেছি পাম বুলি আশা কৰিছিলোঁ। তথাপিতো জয়ী হোৱাৰ কাৰণে উৎফুল্লিত হৈছোঁ। আৰু মইতো বিজেপি দলৰ পৰাই আগতে কাউন্সিলাৰ হৈছোঁ, সেই অনুপাতে মই বিজেপি দলকে ছাপোৰ্ট কৰিম। মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই এটা ভোটত জয়ী হৈছোঁ। মই 94 পাইছোঁ আৰু মোৰ লগত কণ্টেষ্টটো হৈছে দুজনৰ 93, 93 পাইছে আৰু বাকীকেইজনে 50ৰ তলত পাইছে। মোৰ নামটো পিণ্টু ডেকা। আগতে মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিলোঁ। ভাল লাগিছে, কিন্তু মই আশা কৰাতকৈ অকণ কমিছে, কিন্তু বেছি পাম বুলি আশা কৰিছিলোঁ। তথাপিতো জয়ী হোৱাৰ কাৰণে উৎফুল্লিত হৈছোঁ। আৰু মইতো বিজেপি দলৰ পৰাই আগতে কাউন্সিলাৰ হৈছোঁ, সেই অনুপাতে মই বিজেপি দলকে ছাপোৰ্ট কৰিম। মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই এটা ভোটত জয়ী হৈছোঁ। মই 94 পাইছোঁ আৰু মোৰ লগত কণ্টেষ্টটো হৈছে দুজনৰ 93, 93 পাইছে আৰু বাকীকেইজনে 50ৰ তলত পাইছে। মোৰ নামটো পিণ্টু ডেকা। আগতে মই নিজ বেলেগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিলোঁ। ভাল লাগিছে, কিন্তু মই আশা কৰাতকৈ অকণ কমিছে, কিন্তু বেছি পাম বুলি আশা কৰিছিলোঁ। তথাপিতো জয়ী হোৱাৰ কাৰণে উৎফুল্লিত হৈছোঁ। আৰু মইতো বিজেপি দলৰ পৰাই আগতে কাউন্সিলাৰ হৈছোঁ, সেই অনুপাতে মই বিজেপি দলকে ছাপোৰ্ট কৰিম।